লেখাপানীৰ টিপঙত মমতাহীন মাতৃৰ ঘটনা ১.৫ মহীয়া শিশুক মেঘালয়ৰ লোকক দান সেই মমতাহীন মাতৃগৰাকীৰ নাম পূজা মাহালী ১.৫ মহীয়া নুবুজা শিশুটিক মাতৃয়ে নিজৰ বুকুৰ পৰা আঁতৰাই মেঘালয়ৰ এজন ব্যক্তিক দিয়াৰ ঘটনাৰ স্তম্ভিত কৰিলে বহুজনক ঘটনাৰ কেন্দ্ৰস্থল লেখাপানীৰ টিপং অঞ্চল য'ত এখন ব্যক্তিগত চাহ বাগিচাত কাম কৰি আছিল পূজা মাহালী ঘৰ হাবচান চাহ বাগিচাৰ ১২ নম্বৰ লাইনত স্বামী গণেশ মাহালী তালাপ নিবাসী পেছাত গাড়ী চালক আৰু বৰ্তমান নামচাই অৰুণাচলত কৰ্মৰত ঘটনাৰ বিৱৰণী মতে চাহ জনজাতি ছাত্ৰ সন্থাৰ তিৰাপ জাগুন আঞ্চলিক কমিটিয়ে গোপন সূত্ৰত শিশুটিক সৰবৰাহৰ কথা জানি অনুসন্ধান আৰম্ভ কৰে কেইবা ঘণ্টা অনুসন্ধানৰ পিছত সংগঠনে এক ভয়ংকৰ তথ্য উন্মোচন কৰে স্বামীৰ অজ্ঞাত হাৰি পূজা মাহালীয়ে শিশুটিক কেনেডিয়ে চাংমা নামৰ এজন কলা ক্ষেত্ৰত কৰ্মৰত কৰ্মচাৰীক দি দিয়ে কেনেডি চাংমাৰ ঘৰ শ্বিলং মেঘালয়ত সন্ধানত উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন কোন আইনৰ অধীনত পূজা মাহালীয়ে নিজৰ সন্তানক কেনেডি চাংমাক দিয়াৰ সাহস কৰিলে শিশুটিৰ প্ৰসৱো কেনেডিৰ বাসগৃহতে হৈছিল যাৰ আঁৰত অন্য ব্যক্তি বা সংস্থা সহায়ত থকাৰ সম্ভাৱনা উজ্জ্বল স্থানীয় গাঁওবুঢ়াৰ সৈতে কথা পাতোতে তেওঁ এই ঘটনাৰ জড়িত নথকাৰ কথা স্পষ্টকৈ কয় চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্দেহ এই সম্পূৰ্ণ ঘটনাৰ আঁৰত হয়তো ধনৰ বৃহৎ লেনদেন হোৱাৰ সম্ভাৱনা আছে যি এতিয়াও ৰহস্য হৈ আছে দিনক দিনে শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পাই থকা সময়ত উত্তৰ পূব কলা ক্ষেত্ৰৰ এজন কৰ্মচাৰীৰ এনে কাণ্ডই সচেতন ৰাইজক বিস্মিত কৰিছে এই ঘটনাৰ গভীৰ তদন্ত দাবীত আজি চাহ জনজাতি ছাত্ৰ সন্থাই লেখাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে হ'বলৈ ধৰিছে প্ৰশাসনিক তদন্ত ৰাইজ চাই আছে কি সিদ্ধান্ত লয় চৰকাৰে মাৰ্ঘেৰিটাৰ পৰা ব্ৰিজসাগৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এই বাচ্চাটো খালি মইহে সহায়হে কৰি আছোঁ কাকো টকা পইচা দিয়া নাই কাকো মইতো মানে বদনাম দিয়া নাই ইটো ভালকৈ মইতো এই বাচ্চাটো চাই আছে আৰু ইটো মানে লাগিলে মানে কোনোবাই বিয়া পায় তেতিয়াহ'লে এতিয়া মানে মইতো দিম চৰকাৰী ডকুমেণ্ট যদি মোক হাতত ফুৰিছে তেতিয়াহ'লে মই কৰি ল'ম মই বহাইছে বনোৱা নাই এতিয়ালৈকে বৰ্তমান বনোৱা নাই মানে এখৰাত মানে সেইটো মই বনাম সেইটো যদি মোক হাতত মোক মানে ভালদৰে মানে মোক জিম্মাৱাৰী দিয়ে যদি মইতো দি বনাই ল'ম মইতো বনাই ল'ম পইচা দিয়া নাই দিয়া আছে ওপৰৱালে চব খোজ দেখা পাইছে মইতো দিয়া নাই তথাপিও ডেলিভাৰী লাগি ৰুটি পৰ্যন্ত কাপোৰা পৰ্যন্ত গম্বৰ পৰ্যন্ত আমি সহায় কৰিলে দিওঁ ডেলিভাৰী মোৰ ঘৰত নাই সি বাগানতে হৈছে সিটো মানে তাৰ পৰাই হোৱাৰ লগে লগে মই মোৰ ঘৰতে সিহঁতে আহিছে আমি ইনফৰমেশ্যন পোৱা মতে মানে আপোনাক এইটো দিয়াত এজন চৰকাৰী আশা কৰ্মী জড়িত হৈ আছে আশা কৰ্মীজন কোন এইটোৱে এই যে গাঁওবুঢ়াবিলাকে গোটেইকেইটাকে মানে বহুত মানুহ চাৰা মানে সমজাই বুজাই মোকো ৰাখিছে যে যেনে তেনে আমি অসম স্বায়ত্তী ছাত্ৰ সন্থা তিৰাপ জাগুন উপশাখা সমিতি তীব্ৰভাৱে গৰিহণা দিছোঁ মেঘালয়ৰ নিৰ্বাসী টিপং বি টাইপত অল ইণ্ডিয়াত কৰ্মচাৰী এজনে আমাৰ সহজ সৰল চাহ জনগোষ্ঠীৰ মহিলা এজনীক অবৈধভাৱে তেখেতে নিজৰ ঘৰত প্ৰসূতি প্ৰসৱ কৰাইছিলে আৰু সেই কন্যা শিশু সন্তানটিক তেখেতে নিজে ঘৰত তুলি লৈছে গতিকে ইয়াৰ কোনো নথি পত্ৰ বা কোনো বৈধ নহয় গতিকে আমি আজি লেখাপানী আৰক্ষী থানাত আমি এজাহাৰ এখন দিছোঁ তেখেতৰ নাম আছিলে কেনেডি চাংমা তেখেত মেঘালয়ৰ নিৰ্বাসী গতিকে অল ইণ্ডিয়াৰ কোৱাৰ্টাৰত থকা তেখেত এজন কৰ্মচাৰী গতিকে তেখেতে কি ভাবে ইয়াত নিশ্চয় আমাৰ আশা কৰ্মী জড়িত হ'ব লাগিব আৰু আছে ইয়াত কিছু আৰু আমি অসম স্বায়ত্তী ছাত্ৰ সন্থা তিৰাপ জাগুন উপশাখা সমিতি আমি কিছু কথা শুনিব পাইছোঁ বা গম পোৱাৰ ভিত্তিত যে তেখেতে কিছু ডাঙৰ এটা ধনৰো লেনদেন হৈছে গতিকে আমি অসম স্বায়ত্তী ছাত্ৰ সন্থাই দাবী কৰিছোঁ অনতিপলমে কেনেডি চাংমাৰ বিৰুদ্ধে উচিত তদন্ত কৰি সেই কণমানিটোক ন্যায় প্ৰদান কৰিব বুলি বেছি দিন নাই হয় এটা এখন হাতে চুয়ারে 2 মহিনাই হচ্ছে এইটাকে 1.5-2 মহিনা হ্যাঁ আর এখন আরেকটাকে চলে হে 1.5 বছর এই 2 সাল হ্যাঁ আর ছোটটা দুটা পলি আছে তোর এটা 3 নম্বর লাগে হ্যাঁ এটা 3 নম্বর লাগে হ্যাঁ এখন মানে হুয়া কষ্ট কারণে আর এখন মোটাটাই নাই রহিত হুয়া সঙ্গে তো খেদাবে হিয়া রই के कितना दिन हुआ है हिया आए के बेसी दिन नहीं है हिया तो 15 अगस्त तो पारे हो जा रे राशि है हमरा माने ए महीना में ना ए दुर्गा पूजा टा ए आगे साल हां এটা গেলে हां 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 ওই সময়টা মে আসি আই उसके बाद
वहाँ से यहाँ आसी के आरो की करबो ओइ दिन वहाँ काम करे के लिए ढुकली आरो माने तोर हस्बैंड के साथे आइছিলি एकला आली यहाँ में तोर हस्बैंड छोड़ा के कितना दिन होइलो हस्बैंड ने छोड़ा के उठाओ बेसी दिन नहीं हो এই थोड़ा दिन ही कितना दिन ऐसे थोड़ा दिन माने এখন পূজাটা পারেই নাই হেরো ওকে আগেই ভাগ ओ हुआई से छोड़लो हाँ नाम सासाई थे की नाम तोर हस्बैंड के नाम की नाम लगे गणेश गणेश की लिखे गणेश माली उर घर कहाँ ओकर घर तालाब तो पीछे तो हस्बैंड के खोजा खोजी नहीं करली बहुत खुजली हम मालिक क्या खुजली तो फिर यहाँ कैसे आई गेली यहाँ माने जे हमी डायरेक्ट माने हमी वहाँ এখন আমার ভাড়া ছাড়া নাই রহে हाँ हाँ हाँ